নমস্কাৰ অসমবাসী ৰাইজ, আমি আপোনালোকক আজি ৰমজান মাহৰ ঈদুল ফিতৰৰ কিছু পৰিৱেশ দেখাম। এইখন হৈছে অসম। এইখন অসমত হিন্দু মুছলিমৰ মহান একতাত অসমীয়া গঠন হৈছে আৰু ইয়াত সকলো মুছলমান লোকসকলে ইয়াত তেখেতৰ ধৰ্মীয় উপাসনা কৰিবলৈ আহিছে। এমাহ ধৰি তেখেতলোকে ব্ৰত কৰি, এমাহ ধৰি তেখেতে ৰোজা ধৰি তেখেতসকলে আজি এমাহৰ পাছত আহি ইয়াতে তেখেতসকলে ব্ৰত কৰি আপোনাৰ ঈদৰ নামাজ একেলগে পঢ়িব। ইয়াত দেৰগাঁও পুলিচ ট্ৰেইনিং কলেজৰ পৰাও কিছু ব্যক্তি অহা দেখা গৈছে। তেখেতসকল মণিপুৰৰ ব্যক্তি, সকলোৱে সমিল মিলৰে তেখেতসকলে একেলগে বাস কৰি এখন সুন্দৰ সমাজ গঢ়াৰ চেষ্টা কৰিছে। মই এজন ব্যক্তি আহিছে, মই দেখাম আমাৰ দেৰগাঁও নগৰৰ ফাৰুক হুছেইন ডাঙৰীয়া। আপুনি ফাৰুক হুছেইন ডাঙৰীয়া, আপোনাৰ এমাহ ধৰি আপোনালোকে ব্ৰত কৰি আজি এই ঈদুল ফিতৰ ৰমজান ঈদ আপোনালোকে পালন কৰিছে, আপোনালোকে কি ক'ব? আজি আমাৰ এমাহ ৰোজা ৰাখি পেলাই আমাৰ ৰোজা এইটো নহয় যে লঘোণে থাকিলে আমাৰ ৰোজা হ'ব। আমাৰ 5টা মানে ইন্দ্ৰ, মানে চকু, মুখ, মগজ, হাত, ভৰি, এই 4টা অংশ দি কোনো ধৰণৰ বেয়া কাম কৰিব পৰা নাযাব। যদি যি ব্যক্তিয়ে চকুৰে বেয়া জেগাত যদি চাই দিয়ে, মগজত যদি বেয়া কথা চিন্তা কৰে, হাতেৰে যদি বেয়া কাম কৰে, ভৰিৰে যদি বেয়া জেগাত যায়, তেনেহ'লে ৰোজা ভংগ। দিনটো লঘোণে থাকি লাভ নাই। সেইকাৰণে আজি আমাৰ ঈদ, আজি আমাৰ আনন্দৰ দিন। গোটেই অসমৰ লগতে ভাৰতবৰ্ষত যাতে আজি শান্তি সৃষ্টি হয় আৰু আগন্তুক আহিবলগীয়া দিনবিলাকো যাতে শান্তি আমাৰ পাৰ হয়, এয়াই অসমবাসীলৈ আৰু ভাৰতবাসীলৈ মোৰ অনুৰোধ। দেখা গৈছে যে বৰ্তমান প্ৰেক্ষাপটত ধৰ্মৰ যি সংঘাত, ধৰ্মৰ সংঘাতে সমাজ ব্যৱস্থাটো একদম ব্যাঘাত জন্মাই দিছে। আমি যিখিনি অসমীয়া মুছলমান, অসমীয়া হিন্দু, তেখেতসকলৰ এটা অতীতৰ পৰা পৰম্পৰা আছে। এই পৰম্পৰাক কিবা ঘূণে ধৰিব বিচাৰিছে নেকি? চাওক, ৰাজনীতি এটা বস্তু বেলেগ আৰু আমাৰ যি জাতীয় জীৱনৰ লগত যি আমাৰ খিলঞ্জীয়া অসমীয়া, আমি নিজকে আজি যিসকল উজনি অসমৰ আমি যিসকল গৰীয়া সম্প্ৰদায়ৰ ব্যক্তি হয়, আমি খিলঞ্জীয়া গৰীয়া হিচাপে আমি, কাৰণ আমাৰ লগত কোনো পূৰ্ববংগীয় বা আন যদিও বা তেনেকুৱা ধৰণৰ মানুহ নাই। আমি উজনি অসমৰ যিসকল আমি খিলঞ্জীয়া গৰীয়া সম্প্ৰদায়ৰ ব্যক্তি, তেওঁলোকৰ মাজত আমাৰ হিন্দু মুছলমানৰ মাজত কোনো ভেদাভেদ নাই। এইখন আমাৰ শংকৰদেৱ মাধৱদেৱৰ দেশ, আজান পীৰৰ দেশ। সেইকাৰণে এই সম্প্ৰীতি আমি সদায় বজাই আছোঁ আৰু আগলৈকো আমি বজাই যাম। দেখা গৈছে যে আগতে আমি দেখা যায় যে এই ঈদৰ অনুষ্ঠানত মানে প্ৰশাসনৰ মানুহ ট্ৰেফিকৰ যান জঁটৰ কাৰণে দিয়ে, এইটো বেলেগ এটা কথা। কিন্তু এখেতলোক DSBৰ পৰা আহিছে, DSBৰ পৰা এখেতলোক আহিছে DSBৰ পৰা, আৰু ইয়াত মানে বন্দুকধাৰী লৈ পেলাই ধৰ্মীয় অনুষ্ঠানত তেখেতসকল আহিছে যে ইয়াত সন্ত্ৰাসবাদী কিবা হয় নেকি, যে প্ৰচাৰ চলে যে সন্ত্ৰাসবাদে এটা অশান্তি সৃষ্টি কৰি যাতে প্ৰচাৰ চলে, মানে গুণাগথা হয়। কিন্তু ইয়াততো তেনেকুৱা ধৰণৰ কিবা পৰিৱেশ আপোনালোকে দেখিছে নেকি? সৰুৰ পৰা আপুনি এইখন দেৰগাঁৱত বাস কৰিছে, এনেকুৱা পৰিৱেশ আগতে দেখিছে নেকি? মোৰ পূৰ্বপুৰুষ হ'ল দেৰগাঁৱৰে হয় আৰু মই আজি প্ৰায় 58 years হ'ল, বা আজি কেইবছৰমানৰ পৰা দেখা যায় যে আমাৰ ঈদগাহে হওক বা মছজিদৰ আশে পাশে হওক, যে বন্দুকধাৰী 2-এজন ব্যক্তি খাৰা থাকে। সেইকাৰণে থাকে যাতে যে কোনো ধৰণৰ অশান্তিৰ সৃষ্টি নহয়। মই আৰু এটা পৰিৱেশ দেখাব বিচাৰিছোঁ। এই যে কাষত বহি আছে ব্যক্তিসকল, এই ব্যক্তিসকল যে হিন্দু সম্প্ৰদায়ৰ ব্যক্তি, এখেতসকলৰ পুততে কয় যে এই হিন্দু সম্প্ৰদায়ৰ ব্যক্তিসকল ইয়াত আছে, সকলোৱে মৰম যাচিছে। আৰু তেখেতসকলৰ পৰা জানিব বিচাৰিম যে আপোনালোকক যে মুছলমান সম্প্ৰদায়ৰ ব্যক্তিসকলে মৰম যাচিছে, আপোনালোকে হিন্দু ব্যক্তি হয়, কেনে লাগিছে? আমাৰ হাতত মই আহিছোঁ আৰু কিবা এটা আৰু মৰম কৰি পেলাই দিব লাগিব। আৰু যেকে আপোনাৰ লগতে ইয়াতে হবি আহিছোঁ আৰু ইমানটো নমস্কাৰ কৰি মিলাপ্ৰীতি এই সম্পৰ্কে যে অটুট ৰাখক তাৰ কামনা কৰিছোঁ। আমি সমগ্ৰ পৰিৱেশসমূহ দেখাই থাকিবলৈ অনুৰোধ জনাইছোঁ। মই ভিডিঅ' জানিছোঁ অজস্ৰ ব্যক্তি আহিছে, সকলো ব্যক্তি দেখাই থাকিবলৈ অনুৰোধ জনাইছোঁ।
ব্যক্তিসকলে দুখীয়া ব্যক্তিসকলৰ কাৰণে জাকাত ফিটিৰা লৈছে সকলোৱে দিছে আৰু এই ফিটিৰা তেখেতসকলে নি দুখীয়া ব্যক্তিসকলক দিব মই এজন জ্যেষ্ঠ ব্যক্তি আছে মই তেখেতৰ পৰা জানিব বিচাৰিম যে আপোনালোকৰ এই যে আপোনালোকে এই যে ধন আপোনালোকক দিছে আপোনালোকে এই ধন ক'ত ইউজ কৰিব এইবোৰ মই ৰাখিছোঁ ইমাম চাহাব তেওঁলোকে নামাজ পঢ়াইছে এইটো মানে তেওঁলোকহে যাব এইটো ধনটো আৰু ঈদগাহৰ আছে যিমান পইচা উঠিব যিমান টকা উঠিব সেইটো ঈদগাহৰ কাৰণে খৰচা হ'ব এই ফিটিয়াৰ কাৰণে দি আছে এইটো আমাৰ ঈদগাহ ফাণ্ডত জমা হ'ব দুখীয়া মানুহক দিয়া হ'ব ইয়াত 3টা ভাগ কৰি লোৱা হৈছে ন 1 2 3 4 5 ভাগ এই যে ভাগটো কৈছে একেবাৰে ইমামসকলক দিব এই যে আপোনাৰ ফিটিৰা এই ফিটিৰা দুখীয়া লোকসকলক দিব আৰু ইয়াতে লেখা জাকাত শব্দত লেখা হৈছে এই তেখেতসকলে জাকাত লেখা হৈছে এইখন মানে যিসকল আপোনাৰ হেৰি দিব এই আপোনাৰ মছজিদৰ কাম কৰে তেখেত তাৰ উন্নয়নৰ কাম কৰিব আৰু মই এই আৰু এজন ব্যক্তি আহিছে মোৰ কাষলৈ যে খুব প্ৰশাসনৰ ব্যক্তি তেখেতে পুলিচ বিভাগত কাম কৰে কেনে লাগিছে আপোনাৰ হয় আজি বহুত ভাল লাগিছে আজি আমাৰ মানে আনন্দৰ দিন শুভ দিন গোটেই বিশ্ববাসী ৰাইজলৈ ঈদ মোবাৰক জনাইছোঁ হয় বিশ্ববাসীলৈ ঈদ মোবাৰক জনাইছে আমাৰ দেৰগাঁও চাৰিআলিৰ এজন যুৱক আছে দেৰগাঁও চাৰিআলি আমাৰ মছজিদৰ বিষয়বাবে আছে তেখেতৰ পৰা জানিব বিচাৰিম যে আজি ঈদৰ দিনা আমি অসমবাসী ৰাইজলৈ কি ক'ব সকলো অসমবাসীক আমি আজি ঈদৰ দিনা আন্তৰিকতা শুভেচ্ছা জনাইছোঁ আৰু লগতে অসমত শান্তি সম্প্ৰীতি আমি সকলোৱে অটুট ৰাখিবলৈ অনুৰোধ কৰিলোঁ হয় তেখেতে শান্তি সম্প্ৰীতি অটুট ৰখাৰ কথা কৈছে এই ইয়াতে সকলো ব্যক্তিয়ে একেলগে বহিছে একেখন সমাজতে বহিছে দেখা যায় যে ধনী দুখীয়া সকলো একেখন সমাজতে বহি বাস কৰিছে আৰু ধৰ্মীয় উপাসনা কৰিছে এয়াই হ'ল ধৰ্ম য'ত একেলগে সকলোৱে বাস কৰিব পাৰে একেলগে থাকিব পাৰে এই এটা পৰিৱেশ যে আমি একেখন আদৰ্শ হ'লে যে আমিও যাতে নামঘৰত আমি সকলোৱে একেলগে বহি একেখন সমাজত মানে ধনী দুখীয়া নাভাবি একেখন সমাজ একেলগে আমি বহি পাৰোঁ তাৰ কামনা কৰি মই সত্য হাজৰিকাই বিদায় মাগিছোঁ ধন্যবাদ